ছাত্ৰ-ছাত্ৰীসকল এইটো চ্যাপ্টাৰ 3 প্ৰবাহী বিদ্যুতৰ কেইটামান এমসিকিউ আমি আলোচনা কৰিবলৈ ওলাইছো। প্ৰথম প্ৰশ্নটো হৈছে পৰিবাহী এটাৰ প্ৰস্থচ্ছেদৰ মাজেৰে পাৰ হোৱা আধানৰ হাৰ, মানে আধানৰ হাৰ সময় সাপেক্ষে, ইয়াকে আমি বিদ্যুৎ প্ৰবাহ বুলি জানো। এইটো হৈছে বিদ্যুৎ প্ৰবাহ। দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰবাহ ঘনত্ব হৈছে, প্ৰবাহ ঘনত্ব মানে হ'ব J হয় I/A। প্ৰবাহটো স্কেলাৰ হয় কিন্তু ক্ষেত্ৰফলটো এটা ভেক্টৰ হয়, কি ভেক্টৰ হয়, তেতিয়াহ'লে Jও কি হ'ব, ভেক্টৰ হ'ব, এটা ভেক্টৰ ৰাশি। তৃতীয়টো হৈছে কোষ এটাৰ ইলেক্ট্ৰলাইট প্ৰবাহ বিৰোধিতা কৰা ৰাশিটো হৈছে, কোষৰ ভিতৰতো এটা ৰোধ থাকে, তাক আমি কোষৰ অন্তৰোধ বুলি জানো, আৰু এইটোৱে প্ৰবাহ যাবলৈ অলপমান বাধা প্ৰস্তুত কৰে। 4 নম্বৰটো বিদ্যুৎ প্ৰবাহৰ SI একক কি হয়, এম্পিয়াৰ। এটা আমি সকলোৱে জানো। নেক্সটটো হৈছে 1 এম্পিয়াৰ প্ৰবাহ চালিত হ'বলৈ কেইটা ইলেক্ট্ৰন লাগিব। এইটো যদি আমি সংজ্ঞাটো চাবলৈ যাওঁ, I হ'ব Q/T, সময় 1 ছেকেণ্ড ল'ব লাগিব, আৰু 1 এম্পিয়াৰ যদি 1 দি দিওঁ তেতিয়া Q মানে হ'ল NE, এইটো চেপ্টাৰ 1ৰ পৰা পাইছিলোঁ, আৰু T2 হ'ল 1 ছেকেণ্ড। ইয়াৰ পৰা যদি ল'বলৈ যাওঁ N হ'ব 1/E, এইটো ক্ষমা কৰিবা, এইটো N = 1/E, তাৰ মানে 1/1.6 এটা ইলেক্ট্ৰনৰ আধানৰ মান 1.6 × 10⁻⁻19। এইটো যদি তুমি হৰণ কৰা এইটো পাবা 0.625 × 10⁻+19, তাৰ মানে 6.25 × 10⁻+18টা ইলেক্ট্ৰনৰ সংখ্যা হৈছে 6.25 × 10⁻18। চেপ্টাৰ কুৱেশ্যন 6টো হ'ল বিদ্যুৎ প্ৰবাহৰ মাত্ৰিক সূত্ৰ হৈছে, মন কৰিবা বিদ্যুৎ প্ৰবাহ এটা কিন্তু মৌলিক ৰাশি, তাৰ মানে M0 L0 T0 A1। বিদ্যুৎ প্ৰবাহ হৈছে স্কেলাৰ নে ভেক্টৰ নে দ্বিমেৰু নে তাপজনিত ৰাশি। বিদ্যুৎ প্ৰবাহ হৈছে স্কেলাৰ ৰাশি, তাৰ কোনো নিৰ্দিষ্ট দিশ নাথাকে। 8 নম্বৰটো আটাইতকৈ ভাল পৰিবাহী এইখিনিৰ ভিতৰত কি হৈছে, এলুমিনিয়াম, লেড, চিলভাৰ আৰু হাইড্ৰজেন। চিলভাৰটো বেছি ভাল পৰিবাহী। এটা পৰিবাহীত বিদ্যুৎ প্ৰবাহ চালিত হৈ থাকিবলৈ কোনো এটা বাহ্যিক যন্ত্ৰ কাৰ্য কৰিব লাগিব, মানে এটা তাৰৰ দুটা মূৰত বিদ্যুৎ প্ৰবাহ হ'বলৈ হ'লে এটা যন্ত্ৰই কিবা এটা কাৰ্য যোগান ধৰিব লাগিব, আৰু সেইটো হৈছে এটা বিদ্যুৎ চালক বল, যিটোক আমি EMF বুলি জানো। 10 নম্বৰটো কোনটো বেছি ভাল পৰিবাহী এইখিনিৰ ভিতৰতে, চিলভাৰ, আইৰণ, কপাৰ, জিংক। আমি জানিব লাগিব যে চিলভাৰটো বেছি ভাল পৰিবাহী। ৰোধকতাৰ SI একক হৈছে ওম মিটাৰ। 12 নম্বৰ সচলতাৰ SI একক কি। সচলতা মানে কি, সচলতা মানে তোমাৰ VD/E, তাৰ মানে যিটো অভিবাহ বেগ বাই বিদ্যুৎ ক্ষেত্ৰ। অভিবাহ বেগ মানে আমি জানো মিটাৰ প্ৰতি ছেকেণ্ড, আৰু বিদ্যুৎ ক্ষেত্ৰটোক আমি ভোল্ট পাৰ মিটাৰ লিখিব পাৰোঁ, নিউটন পাৰ কুলমো লিখিব পাৰোঁ, কিন্তু ভোল্ট পাৰ মিটাৰ লিখিম ইয়াতে, কাৰণ এটা ভি দেখা পোৱা গৈ আছে অপশ্যনখিনিৰ ভিতৰতে। তেতিয়া ইয়াত দেখিবা V⁻⁻1 এটা আহি যাব, M⁻2 আহি যাব, S⁻−1 আহি যাব। ইয়াত কোনটো মিলিছে, ইয়াত এইটো মিলিছে, M² V⁻1 S⁻1। মন কৰিবা এইটো 2024ত এই প্ৰশ্নটো আহিছিলে। বিদ্যুৎ শক্তিৰ SI একক হৈছে, বিদ্যুৎ শক্তিৰ SI একক আমি জুল বুলি ল'ব পাৰোঁ, কিন্তু আমি এনে বাণিজ্যিক ক্ষেত্ৰত এইটো কিলোৱাট ঘণ্টা বুলি লওঁ, কিন্তু কিলোৱাট ঘণ্টা যিহেতু ইয়াত নাই, অকল কিলোৱাটহে আছে, এতিয়া শক্তিৰ জুলতহে ল'ব লাগিব। 1 কিলোৱাট ঘণ্টা কিমান হয়, 1 kWh মানে হ'ব 1000 ৱাট আৱাৰ, তাৰ মানে 1000 ৱাট × 3600 ছেকেণ্ড।
ইয়াক আমি যদি ভাঙিবলৈ যাওঁ আমি পাম 3600,000 watt second এই watt second মানে হল জুল তাৰ মানে এটো হ'ব 3.6 into 10 to the power 6 জুল প্ৰথম অপচনটো কাৰেক্ট 15 নম্বৰটো শ্ৰেণীবদ্ধ সজ্জাত ৰুটসমূহত প্ৰবাহ কেনে ধৰণৰ হয় বাঢ়ে নে কমে নে একে থাকে নে প্ৰথমে বাঢ়ে পিছত কমে যেটা শ্ৰেণীবদ্ধ সজ্জাত ৰুটবোৰ থাকে এটা আমি বেটাৰীৰ লগত সংযোগ কৰো এই সজ্জাটো তেতিয়া প্ৰতিটোকে সমান পৰিমাণে বিদ্যুৎ প্ৰবাহ পায় EMF ৰ মাত্ৰিক সূত্ৰ কি হৈছে EMF ৰ মাত্ৰিক সূত্ৰ উলিয়াবৰ কাৰণে আমি কি কৰিম V = IR টো ল'ব পাৰিম বা আমি ইটো ল'ব পাৰো যে V = W/Q W মানে হল M1L2T-2 আৰু Q হৈছে I into T মানে A into T1 তেতিয়া হলে আমি এটো ল'ব পাৰো M1L2T-3A-1 তাৰ মানে M1L2T-3A-1 এটো হল ইয়াৰ মাত্ৰিক সূত্ৰকাৰ EMF ৰ বিভৱ আৰু EMF ৰ মাত্ৰিক সূত্ৰ একেই হ'ব কাৰণ দুয়োটাই ভোল্টত জোখা হয় 17 নম্বৰটো কোনটো সূত্ৰত summation E = summation IR ব্যৱহাৰ হয় কাৰ্চফৰ দ্বিতীয় সূত্ৰ নে প্ৰথম সূত্ৰ নে তৃতীয় সূত্ৰ নে নিউটনৰ সূত্ৰটো ব্যৱহাৰ নহয় তৃতীয় সূত্ৰ বুলাটো আমি পোৱাই নাই প্ৰথম সূত্ৰটো এটা জাংশনৰ কথা কোৱা হৈছে হেতু নহব তাৰ মানে কাৰ্চফৰ দ্বিতীয় সূত্ৰটোত summation E = summation IR ব্যৱহাৰ কৰা হয় শেষৰ প্ৰশ্নটোলৈ যাওঁ কাৰ্চফৰ জাংশন সূত্ৰ কোনটো সংৰক্ষণ নীতি মানি চলে আধানৰ সংৰক্ষণ নীতিটো প্ৰথম সূত্ৰটো মানি চলে এটো মনত ৰাখিবা শক্তিৰ সংৰক্ষণ নীতিটো কিন্তু কাৰ্চফৰ যেটো দ্বিতীয় সূত্ৰ হেতুৱে মানি চলে ভৰবেগৰ কথা ইয়াত নাহে আৰু ওপৰত এটাও নহব কাৰণ এটা আমি পাইছো আধানৰ সংৰক্ষণ নীতি জাংশন সূত্ৰই মানি চলে তেতিয়া হলে এটো কৈ আমি এই MCQ টো চ্যাপ্টাৰ 3 সামৰিছো ইয়াৰ পিছৰ MCQ লৈ আমি অতি সোনকালে আহিম ধন্যবাদ